নমস্কাৰ হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'। এইটো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত থাকিয়ে এইটো চাকৰি কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতাও একেবাৰে কম। গতিকে গোটেইখিনি ডিটেইলছত মই এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যাতে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যায় আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চাওক ইয়াতে আপোনালোকৰ টোটেল পোষ্ট আছে 10টা। ক'ত কেনেকৈ এপ্লাই কৰিব লাগে কি কৰিব লাগে মই গোটেইখিনি ডিটেইলছত জনাম। প্ৰথমতে মই কৈ লৈছোঁ আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউ হয়। এইটো চাওক DC মাজুলী ৰিকুৱাৰমেণ্ট 2026 গাঁও প্ৰধানৰ পোষ্ট। লাষ্ট ডেট আপোনালোকৰ 30 তাৰিখ হ'ব। গতিকে এইটো আপোনালোকৰ বেছি দিন নাই, অতি শীঘ্ৰে আপোনালোকে এইটোত এপ্লাই কৰিব লাগিব। এইটো আপোনালোকৰ অনলাইন এপ্লাই কৰিব নালাগে, আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব লাগিব। চাওক ইয়াতে টোটেল পোষ্ট আছে, পোষ্ট নেম গাঁও প্ৰধান। ইয়াতে টোটেল পোষ্ট আছে 10টা। ইয়াতে আপোনালোকৰ চেলাৰী হ'ব 14,000 প্লাছ আৰু এইটো আপোনালোকৰ মাজুলীত হ'ব। তাৰপিছত মই ডিটেইলছত জনাই আছোঁ ভিলেজ ৱাইজ ভেকেঞ্চি লিষ্ট, কোনটো গাঁৱত কিমানটা পোষ্ট আছে কিমান কি গোটেইখিনি জনাম। ক্ৰমিক নং অনুসাৰে ইয়াতে টোটেল গোটেইখিনি দিয়া আছে। 10টা গ্ৰামত ইয়াতে পোষ্ট আছে। মৌজা আহতগুৰি কমলাবাৰী, তাৰপিছত মাজুলী ৰাজচক্ৰখিনি ইয়াতে চাই ল'ব, গোটেইখিনি দিয়া আছে। তাৰেপিছত চাওক ইয়াতে দিয়া আছে মৌজা আহতগুৰি কমলাবাৰী শালমাৰা, এই তিনিটা আছে আপোনালোকৰ মৌজা। লাট নং আছে 3, 4, 4, লোহিত খাবলু 8, 5, 11, 2। তাৰপিছত ইয়াত চেলাৰী মাহেকীয়া আপোনালোকৰ দৰমহা গোটেই 14,000 হয়। এইটো ফিক্স হয়, হ'লেও এইটো ভালেই হয় দৰমহা। আপোনালোকে ঘৰত থাকি যিহেতু নিজৰ জিলাতে এইটো চাকৰি কৰিব পাৰিব, গতিকে দৰমহা কম হ'লেও আপোনালোকৰ কাৰণে চাকৰিটো বৰ ভাল। তাৰপিছত ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব চাওক। এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্ট বি 10 পাছ ষ্টেণ্ডাৰ্ড, মেট্ৰিকুলেশ্যন, নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়াত বসবাস কৰা হ'ব লাগিব। তাৰপিছত 2জনৰ বেছি ল'ৰা ছোৱালী থাকিব নোৱাৰিব, এইখিনিয়ে ক্ৰাইটেৰিয়া। হাউ টু এপ্লাই ফিল দ্য এপ্লিকেশ্যন ইন দ্য আছাম গেজেট ষ্টেণ্ডাৰ্ড ফৰ্ম। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত এইটো এপ্লাই কৰিব লাগিব। ডাইৰেক্ট এইটো ৱাক এণ্ড ইণ্টাৰভিউ হয় আপোনালোকৰ, মানে ডাইৰেক্ট চিলেকশ্যন প্ৰচেছ হ'ব আপোনালোকৰ মেৰিট বেচিছ। গতিকে আপোনালোকে কোনো ধৰণৰ পৰীক্ষাও দিব নালাগে, মেৰিট বেচিছ মানে এইটো চিলেকশ্যন হ'ব। আপোনালোকে এপ্লাই কৰিলেই হ'ল মাৰ্ক। আৰু চাওক আপোনালোকে এটা কাম কৰিব লাগিব, অল ডকুমেণ্টছ পাতিত আপোনালোকে এটা মানে চেল্ফ এটেষ্টেড কৰি দিব লাগিব আৰু আধাৰ কাৰ্ড, ফটো, PRC, এডুকেশ্যনেল চাৰ্টিফিকেট গোটেইখিনি গাঁঠি দিব লাগিব। যিহেতু আপোনালোকৰ এইটোত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট চাকৰি হয়, ডাইৰেক্ট কমিশ্যনাৰ মাজুলী অন বিফ'ৰ দ্য লাষ্ট ডেট। গতিকে অতি শীঘ্ৰে আপোনালোকে এপ্লাই কৰক, আজিৰ ভিতৰতে আপোনালোকে এপ্লাই কৰি দিয়ক। ফাইনেল আপোনালোকৰ চাকৰি। কিবা সুধিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচ।